নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে। মই পৰাগজ্যোতি। আজি আকৌ এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান টাইম হৈছে 7:30। কালি আমাৰ মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাৰে কালি জনাইছে যে পঞ্চায়ত ইলেকশ্যন নৱেম্বৰ মাহত হ'ব। নৱেম্বৰ মাহত যদি পঞ্চায়ত ইলেকশ্যন হয়, এতিয়া বৰ্তমান মাহ চলি আছে জুন মাহ। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, 5 মাহ হাতত আছে। 5 মাহ হাতত থকালৈকে তোমাৰ অক্টোবৰৰ মিডুলৰ পৰা একো পাতিব নোৱাৰিব, কাৰণ সকলোৱে গম পাইছেই ইলেকশ্যনৰ 1 মাহৰ আগত একো পাতিব নোৱাৰে। কিন্তু মাজতে কোৱা শুনিছিলোঁ কি, মানে পঞ্চায়ত ইলেকশ্যন যিটো পাতিব, পঞ্চায়ত ইলেকশ্যনত মানে এইখিনি নিয়ম আঁতৰাই দিব বুলি কোৱা শুনিছিলোঁ। মানে ইণ্টাৰভিউ কিবা চৰকাৰী কামখিনি, কাৰণ পঞ্চায়ত ইলেকশ্যনটো সৰুটো, বেছি ডাঙৰ নহয়, সেইটো কাৰণে এইবোৰ আঁতৰাই দিব বুলি কোৱা শুনিছিলোঁ। কিন্তু সেইটো হয় বা নহয় কোনো নাজানে। বৰ্তমান বাৰু সেইটোৱে থাকক যে মানে সেইখিনি ইণ্টাৰভিউ পাতিব নোৱাৰে। এতিয়া মেইন কথাটো হ'ল, এতিয়াতো জুন মাহ চলি আছে, এতিয়ালৈকে একো আপডেট দিয়া নাই। সেই নিউজটো কালি ওলোৱাৰ পাছত এতিয়া 3টা মানে অপশ্যন ওলাই গ'ল বস্তু। 3টা কাৰণ আছে এতিয়া, মানে 3 ভাগত হ'ব। মেইন 1 নম্বৰ কাৰণটো হৈছে এপ্লাই অনলাইন ষ্টাৰ্ট। এপ্লাই অনলাইন ষ্টাৰ্ট যদি হয়, তেতিয়াহ'লে এতিয়া ইণ্টাৰভিউ নহয়, এতিয়া এপ্লাই অনলাইন খুলি দিব, ইলেকশ্যনৰ পাছত এডমিট ওলাব। আৰু 2 নম্বৰ কাৰণটো হৈছে এপ্লাই অনলাইন ষ্টাৰ্ট নহয়, অকল ডাইৰেক্ট ইণ্টাৰভিউ পাতিব। পূৰা ফিজিকেল, পূৰা স্পীড পাতি দিব, ৰিটেন পাতি দিব। হয়তো নৱেম্বৰ, অক্টোবৰ আগত চব ক্লিয়াৰ কৰি দিব, মেৰিট চেৰিট মাৰি দিব, তাৰপিছত ইলেকশ্যনৰ পাছত জইনিং কৰাই দিব। আৰু 3 নম্বৰ কাৰণটো হৈছে একো নহ'বলৈও আছে, মানে এতিয়া ইলেকশ্যন বুলি ৰখাই দিবলৈও আছে, একোৱেই নহ'ব, মানে একো আপডেট নিদিবলৈও আছে। সেইটো কাৰণে এতিয়া কি হ'ব নাজানো। সেই 3টাই মই ভাবি চিন্তি পালোঁ কাৰণ। এতিয়া আৰু কি হয় আমাৰ CM ছাৰেহে জানে। হয়তো মোৰ এনেকুৱা মানে মনত ভাৱ আহিছে, এপ্লাই অনলাইন খুলি দিব, তাৰপিছত ইণ্টাৰভিউ ইলেকশ্যনৰ পাছত পাতিব। ঠিক আছে, এইটো আপডেট আছিলে সকলোৱে।